কাষ্টমাৰ এই থমথনে 500 টকা নোট খান দিছে। বাকী আমাৰ ইয়াতে আছে CRP জৱান, তেওঁলোকৰ মানে সেই হৈছে ইয়াতে অলপমান আটা বাঢ়ি বাঢ়ি ভিডিঅ' বনায়, কমপ্লেইন আহিছে। গতিকে 4000 ৰুম ৰেণ্ট, কেন আই ছাৰ্ভাইভ বাই অনলি ডুইং দিছ, মানে তেওঁ জমেট' কৰি পেলাই 4000 ৰুম ভাড়া দি পেলাই চলিব পাৰবনে সেইটো সুধিছে। হে গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া টাইম হৈছে 12:30, সেইকাৰণে গুড মৰ্ণিংটো দিছোঁ। সেইটো চাই লওক টাইম। বাকী মই অৰ্ডাৰ মাৰি আছিলোঁ, এইটো অৰ্ডাৰ জাষ্ট ডেলিভাৰ কৰিলোঁ। 460 টকা হৈছে। কাষ্টমাৰে এই থমথনে 500 টকা নোট খান দিছে। মোৰ তাত খুচুৰা 1 টকাও নাছিল, গতিকে ৰাখিবই দিছে। তাৰ কাৰণে কাষ্টমাৰটোক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আজিৰ মই আপোনালোকক মানে ৰাতিৰ আৰ্নিংটো দেখাম। 12টাৰ পিছত কেনেকুৱা পৰিস্থিতি হয়। বৰ্তমান বৰষুণ দিছে, ৰেইনকোটত আছে, আপোনালোকে দেখাই পাইছে। ভিজিছোঁ, গাড়ীখনৰ পৰাই ভিজিছে, মানুহো ভিজিছোঁ, মোবাইলটোও ভিজিছে। গতিকে আপোনালোকৰ বহুত কুৱেশ্যনো আছে। আজিকে পাৰাকেইটা কুৱেশ্যনৰো এনচাৰ দিম আৰু ৰাতিৰ ইনকাম দেখাম, মানে 12টাৰ পৰা 4টা বজাকলৈ কিমান টকা ইনকাম হয়। অ'কে, ভিডিঅ'টোত বনি থাকক, মজা পাব। এতিয়া মটৰ ব্লগত লগাই আছোঁ মোবাইল আৰু কুৱেশ্যনৰ এনচাৰ দি আছোঁ আপোনালোকক আৰম্ভণিৰ পৰা, ঠিক আছে। আৰু অৰ্ডাৰো মাৰি আছোঁ মাজে মাজে, ঠিক আছে। এই হেল্ল' মটৰ ব্লগিং ছেটআপত কেনেকুৱা লাগিছে ক'ব নোৱাৰোঁ, কিন্তু মই এতিয়া প্ৰথম মানে 3 কিলোমিটাৰ পিকআপ দিছি মানে কমেণ্ট কৰিবলৈ গৈ আছোঁ। এতিয়া বৰ্তমান মই আছোঁ বেলতলা লেখা আছে, আপোনাৰপুৰ ৰোডো দিছি। পাগল হৈছে জমেটো, এতিয়াও ফুল আছে। এইটো লোকেশ্যন মই চিনিয়ে পাওঁ, আমাৰ ৰুমৰ ওচৰতে। হয় দে, বিৰিয়ানী গাইছ কুৱেশ্যন পঢ়ি থাকোঁতে বমৰ লাগি গ'ল। বাকী এতিয়া বেক টু কুৱেশ্যনটো আছিল, তেল এতিয়াও ফুল আছে, মাইলেজ দিয়ে কিমান মান? তেল আছে আপোনাৰ 2 সুঁতি কমিল চাগে, 2 সুঁতি কমিল। আৰু গাড়ী চলিছে মোৰ 1 ছেকেণ্ড 445 কিলোমিটাৰ চলিল ফুল টেংকি কৰাৰ পে, আৰু 2 সুঁতি কমিছে। গাড়ী কিমান মানে মাইলেজ দিয়ে বুলি ক'বা গেলি এভাৰেজ কনজাম্পশ্যন দেখাই আছোঁ ৰ'ব। গাইজ পাগলা হৈ যাব, আপোনালোকে বিশ্বাসে নকৰিব। এই চাওক 80 দেখাই আছে এভাৰেজ, কিন্তু 80 দিয়া নাই, ধৰি লওক 71 মান দি আছে মাইলেজ। বগল মাইলেজ পাই আছোঁ গাইজ, ইয় তামাম মাইলেজ দে, সেইটো ভাল লাগে। বাকী নেক্সট কুৱেশ্যন পঢ়ি যাওঁ নেকি? নেক্সট কুৱেশ্যন আছে, তোমাৰ ৰুমটো দেখাবা, কোনি আছে, কোনি থাকে। গাইজ ৰুমটো দেখাব পৰা অৱস্থাত নাই, বিকজ অফ আমি য'ত মানে গোটাই মখা চাফ চিকুণ কোনো নকৰোঁ। গজব বেজ্জতি। গতিকে ৰুমটো কি সাহসত দেখাম আপুনি নিজে কওক। মানে তাতে খাওঁ, তাতে ঘুমাওঁ, তাতে ৰান্ধোঁ, গতিকে চব খেলি মেলি আছে, উল্টা পাল্টা, ইমান চাফ চিকুণ কৰা নাযায়। গতিকে সেইকাৰণে ৰুমটো নেথাওঁ, নহ'লে কোনোবা দিনাই দেখালোঁ হয়, আপোনালোকে কোৱাত দৰকাৰে নহয়। দিয়ক, আৰু নতুন ৰুম লৈ আছোঁ গাইজ। 1 তাৰিখে যদি পাৰোঁ মানে ব্লগ বনাই পেলাই নতুন ৰুমটো দেখাই দিম, ঠিক আছে। তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যন। ইয়াত সুধিছে আপোনাৰ তোমাৰ মান্থলি আৰ্নিং কিমান হয়? চোৱা ভাই হ'বনে দাদা হ'ব ক'ব নোৱাৰোঁ। মোৰ মান্থলি ইনকাম আগতে ধৰিলোঁ এভাৰেজ 30,000 ওচৰা-ওচৰি আছিল। এইটো মাহত মই যেতিয়াৰ পৰা ভিডিঅ' বনাইছোঁ কণ্টিনিউ, মোৰ ইনকামটো বেয়া হৈ গৈছে। এতিয়া কিজানি এইটো মাহত মোৰ 17,000 মান ইনকাম হৈছে। তাতে চচাৰি পাকেৰি 20-22 মান হ'ব মাহটো শেষ হোৱাক লাগি, গতিকে সিমানে ইনকাম হ'ব দা। মানে ভিডিঅ' বনোৱাৰ কাৰণে মই অলপমান টাইমটো মিলাব পৰা নাই, নতুন নে মাৰ্কেটত, সেইকাৰণে টাইমটো আগা পিছা হৈ আছে। যি নহওক, টাইমটো লাহে লাহে মিলি যাব, অভ্যাসত পৰিণত হোৱাৰ লগে লগে তেতিয়া আকৌ 30,000 টকা মান্থলি কামাই থাকিম। তেল কাটি পেলাই 20-22 টকা কামাম আৰু। তাৰপিছত আছে আপোনালোকৰ কমেণ্ট, ৰ'ব, ৰাতি মানুহক শুব দিছে, ডিউটি মাৰি থাকিলে বেমাৰ হ'বই। কোনে কমেণ্টটো দিছে ন? সঞ্জয়। চোৱা দাদা, মানে দিনত অকল যদি আমি ইনকাম কৰিব যাওঁ, দেন আমাৰ ইনকাম এতিয়া অলপ পোচোৱাটো টান হৈ যায়, মানে ইনকামটো অলপ কমি থাকে। গতিকে পইচা লগা হ'লে ৰাতিটো ওলবাই লাগিব, অলপ চেক্ৰিফাইচ কৰিবই লাগিব। এইখিনি ত্যাগ বুলি ভাবছোঁ আৰু বেমাৰ চেমাৰগিলা। বেমাৰ বাৰু আজি আছে, কালিক লাগি ভাল হৈ যাব। মোৰ যিটো জোচ, এই জোচত যদি বেমাৰ ভাল নহয় কি ভাল হ'ব? টেনশ্যন ল'ব লাগে এখন। পুলিচ গীতা আছিল, চাইছে মোক হাঁহিছে গাইজ। জোৰটোত আপোনালোকে দেখা নাপালা চাগে, কিন্তু মোৰ ফালে চাই পেলাই হাঁহিছে। আটা বাঢ়ি ভিডিঅ' বনাই যাওঁ মিউজিক। যি নহওক, বহুতকেইটা কমেণ্ট পঢ়লোঁ, আৰু নেক্সট এইটো অৰ্ডাৰটো পিক আপ কৰিলোঁ, দেন পঢ়ি আছোঁ। নহ'লে ভিডিঅ'টো একদম বৰিং হৈ যাব, ইণ্টাৰেষ্টিং নহ'ব গাইজ।
একদম পুৰা গুলি যোৱা দি যাই লওঁ ৰেষ্টুৰেণ্ট পাই লওঁ ঠিক আছে দেন আকৌ ভিডিঅ' কৰিছোঁ গাইছ ৰেষ্টুৰেণ্ট আহি অৰ্ডাৰটো পিক আপ কৰি ল'লোঁ যাব ক'ত লাগব জানে শংকৰ গাঁও ইয়াৰ পৰা কিমান কিলোমিটাৰ চাওকচোন 11 কিলোমিটাৰ এই পানী খাইটি ফালে এই ৰাতি সিফালে পঠালে অলপ চিন্তা লাগে হ'লেও যাওঁ অৰ্ডাৰটো ডেলিভাৰ কৰোঁ আৰু কমেণ্ট পঢ়ি আছোঁ এক ছেকেণ্ড ৰ'ব 1 2 3 ব্লগ মাইকে মটৰ ব্লগিঙত গাইছ মানে যিটো কমেণ্ট কৰিছে সেইটো কমেণ্ট মই মানে যাই থাকোঁতে উত্তৰটো দিব পৰা নাযাব সেইকাৰণে ৰখি ফেলে উত্তৰটো দিওঁ কমেণ্ট আহিছে চেণ্ট্ৰেল গুৱাহাটী ক'ৰ পৰা ক'লৈ হয় জোনটো দাদা জনাবচোন চেণ্ট্ৰেল গুৱাহাটীৰ জোনটো ক'ৰ পৰা ক'লৈ জনাবৰ কাৰণে মই আপোনাক মেপখন খুলি দেখাই দি আছোঁ ৰ'বা এক ছেকেণ্ড দেখাবনে নাইবা আকৌ সেইটো ডাঙৰ কথা নাই অৰ্ডাৰ লাগি থাকিলি নাই গাইছ অৰ্ডাৰ লাগি থাকিলে নেথোৱে অৰ্ডাৰটো ডেলিভাৰ কৰি উঠি দেখাব লাগিব গতিকে বলক নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো এক ছেকেণ্ড নেক্সট কুৱেশ্যন আছে ব্ৰ' জমেট' কৰি গুৱাহাটীত চলিব পাৰিনে এইটোও মোৰ বন্ধুৱে কমেণ্টটো কৰিছে গতিকে কমেণ্টটোৰ উত্তৰ দিবলৈ গ'লে মই এতিয়া কি বুলি দিম গুৱাহাটীত চলিবলৈ পাৰিনে বুলি সুধিছে গতিকে মইতো গাইছ গুৱাহাটীত চলিয়ে আছোঁ অকল জমেট'ই মাৰোঁ বেলেগ একো নাই বৰ্তমান সেই ইউটিউবত ভিডিঅ' বনাই আছোঁ আগতে মই জমেট' মাৰিয়ে চলিছোঁ এতিয়াও জমেট' মাৰিয়ে চলি আছোঁ গতিকে ভাই জমেট' মাৰি চলিব পাৰি খালি কামটো চিনচিয়াৰলি কৰিব লাগিব পালাং পুলুং নাই মানে ডিউটি কৰিব লাগি ৰেডি থাকিব লাগিব দেন পাৰি যাবা টেনশ্যন নোহোৱাকৈ ধুনীয়া ইনকাম হৈ যাব একদম বহি বহি খাই থাকিবা বহি নহয় গাড়ী চলাই খাই থাকিবা বাতটো সহি তাৰপিছত আছে আমাৰ নেক্সট কমেণ্ট কি কৰিছে কমেণ্টটো ব্ৰ' তুমি কেমেৰাত কথা ধুনীয়া কোৱা ভিডিঅ' বনাই যোৱা ইউ উইল বি বিগ এই ব্ৰ' থেংক ইউ ভেৰি মাছ লাভ ইউ তুমি মোক মানে ভাল এটা মনটোত এটা কি বুলি কয় এইটো উৎসাহ দিছা মনটো মোৰ উৎফুল্লিত হৈ গৈছে তোমাৰ কথাষাৰ শুনি মানে পঢ়ি গতিকে ভাল লাগিছে মই বাৰু ভিডিঅ' বনাম তোমালোকৰ মৰম আশীৰ্বাদৰ কাৰণে মই ৰাতি 12টাত হ'লেও ভিডিঅ' বনাবলৈ সাহস কৰিব পাৰিছোঁ আটা বাৰী বিনা টেনশ্যন লৈয়ে মানে একো টেনশ্যন নোহোৱাকৈ মানুহে কি চাইছে কি কৰিছে একো মানে সেই নাই আৰু ফিকাৰ নাই এতিয়া গান চান গাই দিওঁ নেকি গাইছ এই বেসুৰে মাতটো দি পাৰি কিন্তু ন চিপ চিপ বৰষুণত তিতাৰে পৰা अभी मजा आएगा ना भिड़ो অফিচে জানা তাৰপিছত নাজানো গাইছ এই আন্ধাৰে মুন্ধাৰে জাষ্ট অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ পইচা কিমান দিছে চাব নেকি এই চাওক 184 মানে ধুনীয়া পইচা দিছে গাইছ লগতে মানে মই মনত পেলাই মানে কমেণ্টৰ উত্তৰ এটা দি দিওঁ এক ছেকেণ্ড কমেণ্টটো সুধিছিল কোনে ৰ'ব দেই এইটো কমেণ্ট চেণ্ট্ৰেল গুৱাহাটী ক'ৰ পৰা ক'লৈ হয় জোনটো দাদা জনাবচোন এতিয়া মই তোমাক জোনটো দেখাই আছোঁ ৰ'বা এক ছেকেণ্ড আমাৰ চেণ্ট্ৰেল গুৱাহাটী জোন মানে মই জোনৰ বাহিৰত আছোঁ গতিকে দেখাবৰ কাৰণে বেছি ভাল হৈছে এইটো জোন ইফালে ধৰি লওঁ তুমি কামাখ্যালৈকে ইফালে ধৰি ল'ব পাৰা তুমি জ্যোতিকুছিলৈকে ইফালে বিৰবাৰী ইফালে নাৰেংগী আৰু এইখিনি বাৰু পাহাৰীয়া এলেকা গতিকে এইখিনি আমাৰ জোন চেণ্ট্ৰেল জোন মাজমজিয়া মানে মেইন পইণ্ট ক'ব গ'লে গণেশগুৰি উল্লুবাৰী ভাঙাঘৰ এইখিনি আৰু জু ৰোড এইখিনি মেইন পইণ্ট পৰে আৰু নাৰেংগী চাৰেংগীটো কভাৰ হৈ যায় দেখ এতিয়া মই জোনক লাগি যাওঁ বহুত দূৰ আছে 10 কিলোমিটাৰ যাব লাগিব জোনৰ কাৰণে গতিকে জোনক লাগি যাওঁ দেন দেখাই আছোঁ অ'কে গাইছ পানী খাইটিৰ পৰা আহি পেলাই অৰ্ডাৰ এটা লাগিছিল ইয়াৰকো আড্ডা বুলি ৰেষ্টুৰেণ্ট এখনত তাৰ পৰা আহিছোঁ মই মাৰৱাৰী হস্পিটেল এইখন ইয়াৰে অপজিট বিল্ডিং এইটোত দিলোঁ অৰ্ডাৰ ডেলিভাৰী কৰা হৈ গ'ল এতিয়া টাইম হৈছে কুৱেশ্যন এনচাৰ দিয়াৰ মানে কমেণ্টৰ উত্তৰ দিয়াৰ কমেণ্ট কৰিছে নাম কি হৃদয় ব্ৰ' গণেশগুৰিত শুনিছোঁ ৰাতি হ'লে বোলে পোৱা যায় ভিডিঅ'ত ল'বাচোন যদি দেখা পোৱা ব্ৰ' তুমি কি পোৱা যায় কথা কৈছা এইটো বাৰু মই অলপ ধৰিব পাৰছোঁ সেইটো গণেশগুৰিত নহয় গুৱাহাটীখনৰ প্ৰায় জেগাতে পায়ে যায় ভিডিঅ'ত ল'ব নোৱাৰোঁ গাইছ সেইটো প্ৰাইভেচিৰ কথা আছে আৰু মই যিহেতু জমেট' মাৰোঁ সেইটো ইমেজটো জমেট'ৰ বেয়া হয় বোলে জমেট' ল'ৰা এইগিলে দেখাই ফুৰিছে বুলি গতিকে মই এইটো দেখাব নোৱাৰোঁ মানে মোৰ ফালৰ পৰা চৰি কাৰণ তাৰ মই ডিউটিত আছোঁ না গতিকে যদি তোমাৰ চাব ইচ্ছা আছে গণেশগুৰি বুলি নহয় জু ৰোড হওক ইফালে তোমাৰ উজান বজাৰ হওক বা এইফালে তোমাৰ
উল্লুবাৰী হওক এইখিনি জেগাত তুমি দেখা পাবাই প্ৰায় লাগ ভাল হ'লে আৰু দেখ হাৰামিও গম পাইছোঁ মানে অলপ অসৎকৈ প্ৰশ্ন সোধে বাকী এতিয়া মই আকৌ জোনৰ ফালে যাওঁ যাই পেলাই আৰু এটা নে দুটা কুৱেশ্যন বাকী আছে কমেণ্ট বাকী আছে উত্তৰ দিবা সেইকেইটাত দিওঁ দি পেলাই ইনকাম দেখাম যদি অৰ্ডাৰ লাগে অৰ্ডাৰ দেখাম যদি নালগে ফাইনেল ইনকাম দেখাই পেলাই বাই বাই দিম এতিয়া টাইম কিমান হ'ল জানে নে ৰ'বচোন মই ব্যক্তিগত মানে মোবাইলটো এটা ভিতৰত ভৰাই থৈ দিছোঁ বৰষুণত ভিজে নহ'লে OnePlus-টো ভিজে অলপ ভয় লাগে দেচোন ৱাটাৰপ্ৰুফ নহয় না এতিয়া টাইম হ'ল 2:30 2:30 কটাই দেখ এতিয়া জোনক লাগি যাওঁ দেন দেখাম গাইছ মাৰোৱাৰী হস্পিটেলৰ পৰা ঘূৰি আহিলোঁ এতিয়া জোৰত তিনিআলি পাইছোঁ এইটো অৰ্ডাৰ চৰ্ডাৰ লগা নাই আৰু ভাবিছোঁ এটা কমেণ্ট পঢ়ি দিওঁ কমেণ্ট এটা আহিছে এই ৰ'ব দেখাবলৈ অসুবিধা হৈছে 4000 ৰুম ৰেণ্ট কেন আই ছাৰ্ভাইভ বাই অনলি ডুইং দিছ মানে তেওঁ জমেট' কৰি পেলাই 4000 ৰুম ভাড়া দি পেলাই চলিব পাৰিবনে সেইটো সুধিছে নিশ্চয় পাৰিবা আমি দেখোন দিয়ে আছোঁ 4500 টকা ৰুম ভাড়া গতিকে পইচা ভাল ইনকাম হয় যদি কষ্ট কৰিব পাৰা টেনশ্যন ল'ব নালাগে বাকী অৰ্ডাৰ চৰ্ডাৰ লগা নাই 3টা বাজি গ'লে 4টা বজাক লাগি ৰখোঁ যেতিয়া অৰ্ডাৰ লাগে দেখাম নালগিলি আৰু লাষ্ট এটা কুৱেশ্যন আছে সেইটোৰ উত্তৰ দিম ইনকামো দেখাম কিলোমিটাৰো দেখাম ভিডিঅ' এণ্ডিং কৰিম ঠিক আছে নেক্সট অৰ্ডাৰ লাগে নালগে 4টা বজাত লগ পাই আছোঁ গাইছ বৰ্তমান মই ডিউটি খতম কৰিলোঁ টাইম হ'ল 4:11 আছোঁ জোৰো তিনিআলিৰ এইখিনিত পোহৰে কৰি দিলোঁ গাইছ ডিউটি মাৰি মাৰি এতিয়া চকুকেইটা টানিও নিছে অলপ টোপনিও ধৰিছে কাৰণ আপোনালোকে জানে আজি মানে যোৱাকালি যোনটো ভিডিঅ' দিছোঁ আজি দুপৰীয়া 2টা বজাত আকৌ একবাৰ আপলোড কৰিব লগা হৈছে ডিউ টু কপিৰাইট মানে কেপচিত কপিৰাইট এটা লাগছে গাইছ মানে বেকগ্ৰাউণ্ড মিউজিক বাজি আছিল মানে গম পাইছোঁ হ'লেও মই ভাবছোঁ কি কয় আৰু বেকগ্ৰাউণ্ড মিউজিক ইয়াতে আৰু নইজ ৰিডিউচ কৰাই আছিল তথাপিও গাইছ কপিৰাইটটো লগাই দিছে দিয়াৰ কাৰণে ভিডিঅ' ডিলিট কৰি পেলাই আকৌ আপলোড কৰিছোঁ গতিকে টোপনি মাৰা যোৱা নাই যোৱাকালি গোটেই ৰাতি ডিউটি মাৰি গোটেই দিনটোও সাৰি আছোঁ গতিকে আজিও গোটেই ৰাতি মানে টোপনি ক্ষতি কৰিলোঁ টোপনি মাৰা হোৱা নাই প্ৰায় 24 ঘণ্টাৰ বেছি হৈ গ'ল টোপনি নামাৰা গতিকে এতিয়া চকুটো টানিও নিছি গতিকে অন্তিম এটা প্ৰশ্ন আছে শেষ এইটো প্ৰশ্নৰ উত্তৰ দিয়ক বৰষুণ দিলে ভাল হয় ৰেইন চাৰ্জ দিয়ে কোনে দিছে আৰিয়ান হয় ভাই ৰেইন চাৰ্জ দিয়ে সেইটো বাৰু একদম সঁচা কথা ভালো হয় কিন্তু মানে গুৱাহাটীখনত যে বানপানী হয় সেইটো অলপ দিগদাৰ মানে অকণমান বৰষুণ দিলে বানপানী হৈ যায় সেইটো কাৰণে অলপ ভয় লাগে গাড়ীখন মানে বেয়া হোৱাটো কোনেনো বিচাৰিব বানপানীত ডুবি পেলাই গতিকে বানপানী যদি নহয় দেন ভাল দেন মজা ৰেইনকোট পিন্ধিলেও ডিউটি মাৰো পইচা কামো বাকী এতিয়া মই কিমান টকা ইনকাম কৰিলোঁ সেইটো আপোনালোকক দেখাই দি আছোঁ ৰ'ব 1 ছেকেণ্ড সেইটো জমেট' এপ কাহটো কিন্তু কমাই নাই পে'মেণ্টত যোৱা ডেইলিত যোৱা এইটো 12টাৰ পিছত কামলৈ মই 452 টকা ইয়াতে ইনচেণ্টিভো আছে আৰু 12টাৰ আগত কিমান কামাইছোঁ এইটো দেখাই দিওঁ 820 টকা এটাও ইনচেণ্টিভ আছিল ক'ৰবাত 60 টকামান ধৰি লওক 880 টকামান কামাইছিলোঁ 12টাৰ আগত আৰু 12টাৰ পিছত কামলৈ মই 452 টকা আৰু এই যি 452 টকাটো পাম ইয়াতে ইনচেণ্টিভো জইন হ'ব গাইছ ইনচেণ্টিভটো দেখাই দিছোঁ আপোনালোকক মাই অফাৰ इंसेंटिव हाँ वीडियो एंडिंग कर रहा हूँ हाँ नहीं ख़त्म हो रहे हाँ हाँ 1 मिनट रुको 1 सेकेंड दिखाता हूँ आपको गाइस ये 5টা অর্ডার মারছো না রাতে অর্ডার মানে 25 টাকাকে পার অর্ডার এক্সট্রা দিয়ে গতিকে 25টা হিচাপত আৰু 5টা অৰ্ডাৰ মাৰিলোঁ যিহেতু 125 টকা ইনচেণ্টিভ পাম ইয়াৰ 452 টকাৰ লগত মিলি যাব মানে এতিয়া শ্ব' কৰা নাই ভাই 4টা বাজি গ'ল যে ইনচেণ্টিভটো গুচি গৈছে মানে 4টা বজাৰ পিছৰ ইনচেণ্টিভটো আপডেট হৈ গ'ল সেইটো কাৰণে দেখা নাই বাকী কিলোমিটাৰ কিমান চলাই আছোঁ সেইটোও দেখাই দি আছোঁ ৰ'ব 1 ছেকেণ্ড কিলোমিটাৰ কিমান চলিল আজি 111 কিলোমিটাৰ আৰু মাইলেজ কিমান দিছে 80.3 পাগল হৈ যাব লাগিব গাইছ গাড়ী কিন্তু বাৱাল মাইলেজ দেই একদম সুন্দৰ যি নহওক ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি অকণমান হ'লেও চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব বাকী আমাৰ ইয়াতে আছে CRP জৱান তেওঁলোকৰ মানে সেই হৈছে ইয়াতে অলপমান আটা বাঢ়ি বাঢ়ি ভিডিঅ' বনায় কমপ্লেইন আহিছে গতিকে মই ভিডিঅ'টো এণ্ডিং কৰিছোঁ বাই বাই গুড নাইট লাইক এটা কৰি দিব আৰু 1000 ছাবস্ক্ৰাইবাৰ হওঁ গতিকে কংগ্ৰেচুলেশ্যনছ এটা দি দিব আপোনালোকলৈ কংগ্ৰেচুলেশ্যনছ থাকিল
ধন্যবাদ বাই বাই গুড নাইট এগেইন লাভ ইউ